শিৱসাগৰৰ মগৰাহাট চাংমাই গাঁৱত শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠান। জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি কামনা কৰি অনুষ্ঠিত কৰিলে আদ্যশ্ৰাদ্ধ অনুষ্ঠান। সাৰ্থক জুবিন গাৰ্গৰ মৃত্যুত বৰ্তমানেও শোকত ম্ৰিয়মান হৈ আছে ৰাজ্যবাসী। ৰাজ্যৰ চুকে কোণে শিল্পীজনক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনোৱা দেখা গৈছে। সমান্তৰালভাৱে শিৱসাগৰৰ মগৰাহাট চাংমাই গাঁৱৰ সকলো ৰাইজ একত্ৰিত হৈ অনুষ্ঠিত কৰিছে শ্ৰদ্ধাৰ শিল্পী হিয়াৰা মটু জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠান। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো লোক একত্ৰিত হৈ অনুষ্ঠিত কৰিলে আদ্যশ্ৰাদ্ধ অনুষ্ঠান। এই আদ্যশ্ৰাদ্ধ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি, শৰাই অৰ্পণ, নাম প্ৰসংগৰ লগতে দিনজোৰা মাংগলিক কাৰ্যসূচীৰে পালন কৰে শিল্পীজনৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠান। মগৰাহাট চাংমাই গাঁৱত অনুষ্ঠিত হোৱা শিল্পীগৰাকীৰ এই আদ্যশ্ৰাদ্ধ অনুষ্ঠানৰ পৰা জুবিন গাৰ্গৰ উচিত ন্যায় বিচাৰিলে শিল্পীগৰাকীৰ অনুৰাগী তথা গাঁওবাসীয়ে। দুখীয়ে যাতে আইনৰ জৰিয়তে উচিত শাস্তি লাভ কৰে এই কামনা কৰিলে আদ্যশ্ৰাদ্ধৰ পৰাই শিল্পীজনৰ অনুৰাগীসকলে। সাৰ্থক জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি কামনা কৰি চাংমাই গাঁৱৰ কনিষ্ঠৰ পৰা জ্যেষ্ঠলৈকে সকলো একত্ৰিত হৈ ভক্তিৰসত বিলীন হৈ পৰা দেখা গ'ল। ভাগৱত পাঠ, নাম প্ৰসংগ, হৰিনাম একাদিক্ৰমে পৰিৱেশন কৰি গ'ল আইবাপসকলে। প্ৰতিকূল বতৰৰ মাজতে ভক্তিভাৱেৰে প্ৰতিজন অনুৰাগীয়ে শিল্পীজনক স্মৰণ কৰি আৱেগিক হৈ পৰাও দেখিবলৈ পোৱা গ'ল। আমি জুবিন গাৰ্গক ভাল পাওঁ, কাৰণ জুবিন গাৰ্গৰ নিচিনা সত্তা হয়তো আমাৰ অসমীয়াৰ মাজত পুনৰবাৰ আমি দেখিবলৈ নাপাম। আগতো হয়তো হোৱা নাছিলে আৰু ভৱিষ্যতেও এনে এজন সত্তা আমি যে লগ পাম আমাৰ অসমীয়া সমাজত, আমি তেনে এজন জুবিন গাৰ্গ আমি পুনৰ লগ পোৱাটো হয়তো আমাৰ কাৰণে বহুত চিন্তাৰ বিষয় হৈ পৰিছে। গতিকে তেনে এজন জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গুচি গ'ল আৰু আমি তেওঁৰ যি মহাপ্ৰয়াণ ঘটিলে, সেই মহাপ্ৰয়াণ হোৱাৰ পাছত আমি আমাৰ অসমীয়া জাতিটো আজি যি ধৰণে ম্ৰিয়মান হৈ পৰিছে, শোকস্তব্ধ হৈ পৰিছে, হয়তো আমি তেনে এজন অসমীয়া হয়তো ঢুকালে ভৱিষ্যতে হয়তো এনেধৰণৰ নহ'বও পাৰে। গতিকে আমি আমাৰ হিয়াৰ যিটো আমুঠু বুলি কোৱা হৈছে, আমাৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব বুলি যাক কোৱা হৈছে, তেনে এজন ব্যক্তি আমি যুগমীয়া হৈ থকাটো বিচাৰোঁ। তেওঁ আমাৰ অসমীয়াৰ মাজত সদায় জীৱিত হৈ থকাটো আমি বিচাৰোঁ। সেই সূত্ৰে আমি তেওঁক স্মৃতিত আমি ৰোমন্থন কৰিবৰ বাবে আমি বৰ্তমান কিছুমান কাৰ্যসূচী লৈছোঁ। যেনেকৈ নাহৰ পুলি, তেওঁ নাহৰ পুলি ভাল পায়, নাহৰক ভাল পাইছিলে, আমি আজি নাহৰ পুলি ৰোৱাৰ আমি তেনেকুৱা কিছুমান কাৰ্যসূচী আমি লৈছোঁ। বোলে ভৱিষ্যতেও আমি ল'ম। গতিকে এতিয়া এনেধৰণৰ অনুষ্ঠান পাতিছোঁ আমি, আৰু এনে অনুষ্ঠানবোৰ পাতিলে যাতে আমি জুবিন গাৰ্গক যাতে আমি ৰোমন্থন কৰিব পাৰোঁ তেনে আমি ব্যৱস্থা কৰিছোঁ। আৰু আমি এইটোও আমি চেষ্টা কৰিছোঁ যাতে আমি জুবিন গাৰ্গক আমি বোলে তেওঁৰ মাটি, জাতি, ভগৱান, তেওঁ জাতি এটাই, আমাৰ মাটি এটুকুৰাই আৰু ভগৱান এজনেই। গতিকে আমি তেনে যিটো চিন্তা, এই চিন্তাশীল ব্যক্তি, সেই ব্যক্তিজনৰ যিটো আমাৰ তেওঁ আমাক দি থৈ গুচি গ'ল, তেওঁ আমাৰ ধাৰণা যে আমি তেনে ধাৰণাবিলাক যাতে আমাৰ উঠি অহা প্ৰজন্মৰ মাজত কেনেকৈ জীয়াই ৰাখিব পাৰোঁ, আমি তাৰো চেষ্টা কৰিব লাগিব। তেতিয়াহে আমি জুবিন গাৰ্গৰ মৃত্যুক সন্মান জনোৱাটো আমাৰ আচল অৰ্থত সম্পূৰ্ণ হ'ব বুলি আমি ভাবিছোঁ। গতিকে মই ইয়াকে ভাবিছোঁ যে ভগৱন্তই তেওঁক আমি যি ইচ্ছা কৰিছোঁ, যি ইচ্ছা কৰি এই অনুষ্ঠানবিলাক পাতিছোঁ, এই অনুষ্ঠানৰ জৰিয়তে তেখেতে সৎস্থান লাভ কৰক। আৰু এতিয়া বৰ্তমান আমি যি বিতৰ্কিত অৱস্থা, তেওঁৰ মৃত্যুক লৈ যিটো বিতৰ্ক হৈছে অসমীয়া সমাজত, গতিকে সেই বিতৰ্কিত বিষয়টো যাতে ন্যায়সংগতভাৱে যে সমাধান হয়, তাৰ বাবে আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই